নিজৰ বিদ্যালয়লৈ স্বাগতম। তো আজি আমি দশম শ্ৰেণীৰ প্ৰথম পাঠটো আলোচনা কৰিম। প্ৰথম পাঠটোৰ বেসিক যিখিনি পঢ়িব লাগে সেইখিনি আমি চাম। তো প্ৰথম দশম শ্ৰেণীৰ প্ৰথম পাঠটো কি আছে? বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা। তো বাস্তৱ সংখ্যা পঢ়িবৰ কাৰণে বাস্তৱ সংখ্যাৰ ভিতৰত কি কি বস্তু আমাক পঢ়িব লাগিব? এতিয়া চোৱা, আগতে আমি পঢ়ি আহিছিলোঁ কি পঢ়ি আহিছিলোঁ? স্বাভাৱিক সংখ্যা, স্বাভাৱিক সংখ্যা। তাৰপিছত কি পঢ়িছিলোঁ? পূৰ্ণ সংখ্যা, পূৰ্ণ সংখ্যা পঢ়িছিলোঁ। তাৰপিছত অখণ্ড সংখ্যা, আৰু কি পঢ়িছিলোঁ? পৰিমেয়, পৰিমেয় সংখ্যা। তাৰপিছত অপৰিমেয় সংখ্যা। এইখিনি আমাৰ পঢ়িব লাগিব। এতিয়া স্বাভাৱিক সংখ্যা কাক কয়? চোৱা, স্বাভাৱিক সংখ্যা কাক কয়? তো যিবোৰ সংখ্যা আমি সাধাৰণতে হিচাপ পাতি কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ সেই সংখ্যাসমূহক কি বুলি কোৱা হয়? স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। এতিয়া স্বাভাৱিক সংখ্যা, তো স্বাভাৱিকতে যিবোৰ সংখ্যা ব্যৱহাৰ কৰা হয় নামৰ ভিতৰতে চোৱা, ইয়াৰ পৰা মনত ৰাখিব পাৰিবা যিবোৰ সংখ্যা স্বাভাৱিকতে ব্যৱহাৰ কৰা হয়। এতিয়া শূন্যটোক আমি স্বাভাৱিক হিচাপে ব্যৱহাৰ নকৰোঁ, কাৰণ কাৰোবাক 0 টকা লোৱা বা কাৰোবাৰ পৰা 0 টকা লোৱা বা কাৰোবাক 0 টকা দিয়া সেইটো আমি ব্যৱহাৰ কৰোঁনে? নকৰোঁ। তো সেইকাৰণে সাধাৰণতে কোনবোৰ সংখ্যা ব্যৱহাৰ কৰোঁ? মাইনাছৰ মানখিনিও সাধাৰণতে ব্যৱহাৰ নকৰোঁ। মাইনাছ টকা লোৱা বা মাইনাছ টকা দিয়া সেইটো আমি ব্যৱহাৰ নকৰোঁ। তো সাধাৰণতে আমি 1 2 পঢ়ি আহিছিলোঁ যে 1 2 1ৰ পৰা আৰম্ভ হ'ব। 1ৰ পৰা আৰম্ভ হৈ গণনা কৰিব পৰা আটাইবোৰ সংখ্যা, তাই 1ৰ পৰা আৰম্ভ হৈ গণনা কৰিব পৰা আটাইবোৰ সংখ্যাকে কি বুলি কোৱা হ'ব? স্বাভাৱিক সংখ্যা বুলি কোৱা হ'ব। তো 1ৰ পৰা আৰম্ভ হ'ব আৰু গণনা কৰিব পৰা আটাইবোৰ সংখ্যা। ইয়াত ডট ডট আছে মানে তুমি লিখিব পৰা 1ৰ পৰা যিমান মন যায়, লাখ কোটি মিলিয়ন ট্ৰিলিয়ন যিমান পৰা। তো স্বাভাৱিক সংখ্যা হ'ল। তাৰপিছত কি চাব লাগিব? পূৰ্ণ সংখ্যা। চোৱা, পূৰ্ণ সংখ্যা কাক কয়? নামৰ পৰাই মনত ৰাখিবা, পূৰ্ণ, সম্পূৰ্ণ। 1 পাক ঘূৰিলে কি পাবা? 0 এটা পাবা। তো সম্পূৰ্ণ 1 পাক ঘূৰিলে 0, তাৰমানে এই সংখ্যাটো 0ৰ পৰা আৰম্ভ হ'ব। 0ৰ পৰা আৰম্ভ হৈ গণনা কৰিব পৰা আটাইবোৰ সংখ্যা। তো পূৰ্ণ সংখ্যা হ'ল 0ৰ পৰা আৰম্ভ হ'ব আৰু গণনা কৰিব পৰা আটাইবোৰ সংখ্যাক কি বুলি কোৱা হ'ব? পূৰ্ণ। পূৰ্ণ মানে সম্পূৰ্ণ। সম্পূৰ্ণ 1 পাক দিলে কি পাবা? 0 পাবা। তো এতিয়া ইয়াত চোৱা, 0ক যদি বাদ দিওঁ এই আটাইকেইটা কি হ'ব? স্বাভাৱিক সংখ্যা হ'ব। তো ইয়াৰ পৰা আমি কি গম পালোঁ? আটাইকেইটা স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যাৰ ভিতৰত আছে। আটাইকেইটা স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যাৰ ভিতৰত আছে, কিন্তু আটাইকেইটা পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যাৰ ভিতৰত নাই, কাৰণ 0টো নাই। তো সেইকাৰণে আমি কি ক'ব পাৰোঁ যে আটাইবোৰ স্বাভাৱিক সংখ্যাই কি হ'ব? পূৰ্ণ সংখ্যা হ'ব, কিন্তু আটাইবোৰ পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা নহয়। তো ক্লিয়াৰ হ'ল এইটো? তাৰপিছত চাব লাগিব অখণ্ড সংখ্যা। তো অখণ্ড সংখ্যা কাক কয়? চোৱা, অখণ্ড নামৰ ভিতৰত অখণ্ড, ইয়াক খণ্ড, খণ্ড মানে ভাগ। তো অখণ্ড ইয়াক ভাগ ভাগ কৰিব নোৱাৰি বা অখণ্ড খণ্ড হিচাপে নাথাকে। তাৰমানে গোটা সংখ্যা। গোটা সংখ্যা কোনবোৰ? মাইনাছৰ মানো হ'ব, 0ও হ'ব। তাৰমানে গোটা এটা এটাকৈ লিখিব পৰা সংখ্যাক কি বুলি কোৱা হ'ব? অখণ্ড সংখ্যা। অখণ্ড সংখ্যাত আকৌ পইণ্টৰ মান নাহে, ভাগ যিটো ভগ্নাংশ আছে সেইটোও নাহে। তো অখণ্ড তাৰমানে খণ্ড কৰিব নোৱাৰি, ভাগ কৰিব নোৱাৰি। তো ইয়াত কি হ'ব? অখণ্ড সংখ্যা। তো স্কেল এটাৰ সহায়ত মনত ৰাখিব পৰা, কি কৰিব পৰা, মাজত যদি এইটো 0 ধৰিছা, তো ৰাইট ছাইড আৰু লেফ্ট ছাইড লোৱা, ৰাইট লেফ্ট। তো ৰাইট ছাইডে আমি শক্তিটো বেছি পাওঁ, সেই হিচাপে মনত ৰাখিব পাৰিবা। তো ৰাইট ছাইডে শক্তি বেছি পাওঁ, তাৰমানে ইফালে পজিটিভ 1 2 3 4 এইটো ধনাত্মক সংখ্যা, আৰু লেফ্ট ছাইডে আমি কি পাওঁ? শক্তি কম পাওঁ, সেইকাৰণে ইফালে কি আহিব? মাইনাছ, -1 -2 -3 এইটো ঋণাত্মক সংখ্যা। অখণ্ড সংখ্যাৰ ভাগ দুটা পাইছিলে আগতেই, যে ধনাত্মক অখণ্ড সংখ্যা আৰু ঋণাত্মক অখণ্ড সংখ্যা। চোৱা, অখণ্ড সংখ্যা ইয়াত যদি ভালদৰে চোৱা, 1ৰ পৰা আৰম্ভ কৰিলে এইটো স্বাভাৱিকতে ব্যৱহাৰ কৰা সংখ্যা, স্বাভাৱিক সংখ্যা, আৰু 0ৰ পৰা যদি ইফালে চাওঁ এইটো কি হ'ব? পূৰ্ণ সংখ্যা হ'ব। তো ইয়াৰ পৰা কনক্লুজনটো কি ওলাল? যে আটাইবোৰ স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যাত আছে, আটাইবোৰ স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যাত আছে, আৰু আটাইবোৰ পূৰ্ণ সংখ্যাও কি আছে? অখণ্ড সংখ্যাত আছে। তো
এতিয়া কনক্লুজনটো এইটোৱে হ'ল যে স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা অখণ্ড সংখ্যাৰ ভিতৰত থাকে। তো স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা অখণ্ড সংখ্যাৰ ভিতৰত থাকে, তাৰমানে আটাইবোৰ স্বাভাৱিক সংখ্যাই কি হ'ব, অখণ্ড সংখ্যা হ'ব, আৰু আটাইবোৰ পূৰ্ণ সংখ্যাও কি হ'ব, অখণ্ড সংখ্যা হ'ব। তো অখণ্ড সংখ্যা ক্লিয়াৰ হ'ল। তাৰপিছত পঢ়িব লাগিব আমাৰ কি, পৰিমেয় সংখ্যা। কি পঢ়িব লাগিব, পৰিমেয় সংখ্যা। চোৱা, পৰিমেয় সংখ্যা মানে কিতাপত দিয়া আছে P/Q আৰ্হি। P/Q আৰ্হিত লিখিব পৰা সংখ্যা। P/Q আৰ্হিত লিখিব পৰা সংখ্যা য'ত P আৰু Q অখণ্ড সংখ্যা। P আৰু Q অখণ্ড সংখ্যা আৰু Q not equal 0। Q not equal 0 এই কথাটোৰ অৰ্থ কি? কিতাপৰ মতে পঢ়িলেতো নহ'ব, কিতাপত যেনেকুৱা দিয়া আছে তেনেকুৱাই যদি মুখস্থ কৰা কেইদিন ৰাখিবা। চোৱা, এই কথাটোৰ অৰ্থ এয়ে যে দুটা ভাগত লিখিব পৰা সংখ্যা, যিবোৰ সংখ্যাক দুটা ভাগত লিখিব পৰা সেই সংখ্যাসমূহে কি হ'ব, পৰিমেয় সংখ্যা হ'ব। বা ইয়াক এনেকুৱাকৈও ভাবিব পৰা, চোৱা ইয়াত P আৰু Q অখণ্ড সংখ্যা, তো অখণ্ড সংখ্যা দুটাই অখণ্ড সংখ্যা, তো ইয়াত কি কৰিব পৰা, অখণ্ড সংখ্যাৰে অখণ্ড সংখ্যাক যদি হৰণ কৰা কি পাবা, পৰিমেয় সংখ্যা পাবা, পৰিমেয় সংখ্যা পাবা। কিন্তু ইয়াত এটা কণ্ডিশ্যন কি ৰাখিব লাগিব, তলত যিটো অখণ্ড সংখ্যা হ'ব সেইটো কেতিয়াও 0 হ'ব নোৱাৰে। এই 0টো কিয় হ'ব নোৱাৰে, সাধাৰণ হিচাপে তুমি ভাবাচোন, সি যদি নিজেই 0 হয়, কাৰোবাক কি ভাগ কৰিব বা ধাৰ দিব, সেইটো অসম্ভৱ কথা। সেইকাৰণে কেতিয়াও তলত 0 দি কাৰোবাক ভাগ কৰিব নোৱাৰোঁ, কাৰণ সি নিজেই 0, বেলেগক ভাগ কৰিব নোৱাৰে, সেইটো কেতিয়াও সম্ভৱ নহয়। তো সেইকাৰণে আমি তলত যিটো অখণ্ড সংখ্যা লিখিম সেইটো আমি 0 লিখিব নোৱাৰোঁ, বাকী যিকোনো সংখ্যা দিব পৰা। তো পৰিমেয় সংখ্যা ক্লিয়াৰ হ'ল যে যিবোৰ সংখ্যাক আমি দুটা ভাগত লিখিব পাৰোঁ বা ভগ্নাংশত লিখিব পাৰোঁ সেই সংখ্যাসমূহক কি বুলি কোৱা হ'ব, পৰিমেয় সংখ্যা বুলি কোৱা হ'ব। তো পৰিমেয় সংখ্যা মোষ্ট ইম্পৰ্টেণ্ট, তোমালোকৰ যিটো লেচন আছে এই লেচনত পৰিমেয় সংখ্যাৰ ওপৰতেই কুৱেশ্যন আহিব। তো পৰিমেয় সংখ্যাটো ভালদৰে জানিব লাগিব যে পৰিমেয় সংখ্যা কি হয়। পৰিমেয় সংখ্যা মানে দুটা ভাগত লিখিব পৰা সংখ্যা। এতিয়া ইয়াৰ পৰা প্ৰশ্ন হ'ব পাৰে যে ওপৰত যিবোৰ সংখ্যা আমি পঢ়িলোঁ সেইবোৰ সংখ্যাক আমি দুটা ভাগত লিখিব পাৰিম নে নাই। চোৱা, তো স্বাভাৱিক সংখ্যাকো দুটা ভাগত লিখিব পাৰিম, পূৰ্ণ সংখ্যাকো লিখিব পাৰিম, অখণ্ড সংখ্যাকো দুটা ভাগত লিখিব পাৰিম। এতিয়া 1 যদি মই 1 লিখোঁ, 1ক দুটা ভাগত কেনেকৈ লিখিবা। চোৱা, 1ক লিখিলে 2/2 লিখিলে যদি কটাকটি কৰা 2ৰে 2ক কেইবাৰ যাব, 1 যাব। তো 1কটো তুমি এনেকুৱাকৈও লিখিব পৰা, য'ত 1 আছে 2/2 লিখিব পৰা, বা 4/4 লিখিব পৰা, বা 5/5 লিখিব পৰা। ঠিক তেনেকৈ 0টো কি হ'ব, 0 এটা পৰিমেয় সংখ্যা হ'ব, কাৰণ 0ক দুটা ভাগত লিখিব পাৰিবা। ওপৰত যদি 0 দিয়া, তলত যিকোনো সংখ্যা দিয়া, 1 2 3 4 যিকোনো 100 দিলোঁ, ৰিজাল্টটো কি ওলাব, 0 ওলাব। 0 ওপৰত আছে, তলত 200 বা 2 দিলোঁ, ৰিজাল্ট কি হ'ব, 0 হ'ব। তাৰমানে 0ৰ এইটো এটা ৰূপ হয়নে নহয়। চোৱা, 0ক তুমি এনেকৈ লিখিব পাৰিবা নাই, য'ত 0 আছে তাত 0/2 লিখিব পাৰিবা, 0/4 লিখিব পাৰিবা। তো সেইকাৰণে 0ক দুটা ভাগত লিখিব পাৰিছোঁ। তো মই কি কৈছিলোঁ যে পৰিমেয় সংখ্যা সেইবোৰ সংখ্যা হ'ব যিবোৰ সংখ্যাক দুটা ভাগত লিখিব পাৰিবা। তো এতিয়া ওপৰত যিবোৰ সংখ্যা পালোঁ আমি, স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, এই আটাইবোৰকে দুটা ভাগত লিখিব পাৰি। তো মাইনাছৰ এটা চোৱা, -5। তো ইয়াত ওপৰত 10 দিলা, -10 যদি তুমি 2ৰে ডিভাইড কৰা কিমান পাবা, 2 5 গুণ 10, প্লাছে মাইনাছে মাইনাছ। তো -5ক তুমি এইটো ৰূপত লিখিব পৰা। ঠিক তেনেদৰে আটাইকেইটা সংখ্যা, ইয়াত যিবোৰ সংখ্যা আছে এই আটাইবোৰ সংখ্যাক আমি দুটা ভাগত লিখিব পাৰোঁ। তো সেইকাৰণে ইয়াত যিবোৰ সংখ্যা আছে এই সংখ্যাসমূহ কি হ'ব, পৰিমেয় সংখ্যা হ'ব। তো এই 4টা লাইন তোমালোকে মনত ৰাখিব লাগিব, নাম্বাৰ ৱাইজ লোৱা। নাম্বাৰ 1 স্বাভাৱিক সংখ্যা, নাম্বাৰ 2 পূৰ্ণ সংখ্যা, নাম্বাৰ 3 অখণ্ড সংখ্যা, আৰু নাম্বাৰ 4 পৰিমেয় সংখ্যা। তো এইটো মনত ৰাখিবৰ কাৰণে চোৱা, ইয়াত কাৰ্ড চিনেৰে মই দেখাইছোঁ যে যেতিয়া ওপৰৰ পৰা তলত আহিবা তেতিয়া কি হ'ব, হ'ব, আৰু যেতিয়া তলৰ পৰা ওপৰত যাবা তেতিয়া কি হ'ব, নহ'ব। ধ্যান দিবা, ইয়াৰ পৰা কুৱেশ্যন আহিব তোমালোকৰ যে আটাইবোৰ স্বাভাৱিক সংখ্যাই পৰিমেয় সংখ্যা হয়নে। চোৱা, ওপৰৰ পৰা ডাইৰেক্ট তলত আহিছা, কি হ'ব, সেইটো হ'ব। আটাইবোৰ পূৰ্ণ সংখ্যাই অখণ্ড সংখ্যা, আটাইবোৰ পূৰ্ণ সংখ্যাই পৰিমেয় সংখ্যা হ'বনে, হ'ব। বা আটাইবোৰ পূৰ্ণ সংখ্যাই অখণ্ড সংখ্যা হ'বনে, ওপৰৰ পৰা তলত আহিছা, হ'ব। ওপৰৰ পৰা তলত আহিলে যিকোনো এটাত আহিলে হ'ব। আটাইবোৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাও হ'ব, আটাইবোৰ স্বাভাৱিক সংখ্যা
অখণ্ড সংখ্যাও হ'ব, আটাইবোৰ স্বাভাৱিক সংখ্যা পৰিমেয় সংখ্যাও হ'ব। তো যেতিয়াই ওপৰৰ পৰা তলত আহিবা তেতিয়া কি হ'ব? হ'ব। আৰু যেতিয়া তলৰ পৰা ওপৰত যাবা তেতিয়া নহ'ব। আটাইবোৰ পৰিমেয় সংখ্যাই স্বাভাৱিক সংখ্যা হয়নে? আটাইবোৰ পৰিমেয় সংখ্যাই স্বাভাৱিক সংখ্যা হয়নে? নহ'ব। কাৰণ পৰিমেয় সংখ্যাত ডাইৰেক্ট তুমি ভগ্নাংশৰ মান পাবা, পইণ্টৰ মান পাবা। হাফক তুমি ইয়াত ক'তবা পাইছানে? অখণ্ড পূৰ্ণ স্বাভাৱিক সংখ্যাত আধা পাইছানে? ক'তবা পোৱা নাই। তো সেইকাৰণে পৰিমেয় সংখ্যা যিবোৰ দুটা ভাগত থাকে সেইবোৰতো পৰিমেয় হ'বই। তো লগতে এই সংখ্যাসমূহ কি হ'ব? পৰিমেয় সংখ্যা হ'ব। তো ক্লিয়াৰ হ'ল এইটো যে ওপৰৰ পৰা যেতিয়া আমি তলফালে আহিম তেতিয়া হ'ব, আৰু তলৰ পৰা যেতিয়া ওপৰ ফালে যাম তেতিয়া নহ'ব। তো আটাইবোৰ অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা হয়নে? চোৱা, তলৰ পৰা ওপৰত গৈছা, নহ'ব। তো এই কনচেপ্টটো মনত ৰাখিলে পিছত গৈ তোমালোকৰ কামত দিব। তো পৰিমেয় সংখ্যাৰ উদাহৰণ হিচাপে যদি চাব যোৱা, পৰিমেয় সংখ্যাৰ উদাহৰণ চোৱা, পৰিমেয় সংখ্যাৰ উদাহৰণ। তো পৰিমেয় সংখ্যাৰ উদাহৰণ কি কি পাবা? স্বাভাৱিক সংখ্যা পাবা, এইবোৰো পৰিমেয় সংখ্যাৰ ভিতৰত পৰিব। পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যাৰ ভিতৰত পৰিব। তাৰপিছত অখণ্ড সংখ্যা এইবোৰো পৰিমেয় হ'ব। আৰু লগতে কি হ'ব? দুটা ভাগত থকা সংখ্যা, তাৰমানে ভগ্নাংশত থকা সংখ্যা। দুটা ভাগত থকা সংখ্যা মানে ভগ্নাংশত, এটা ওপৰত এটা তলত, সেই সংখ্যাটো ডাইৰেক্ট পৰিমেয় হ'ব। আৰু পূৰ্ণ বৰ্গ সংখ্যা, চোৱা, পূৰ্ণ বৰ্গ সংখ্যা কাক কয় সেই ইয়াৰ ওপৰত অকণমান চাব লাগিব। এতিয়া পূৰ্ণ বৰ্গ সংখ্যা কাক কয়? পূৰ্ণ বৰ্গ সংখ্যা সেইবোৰ সংখ্যা একে দুটা সংখ্যা পূৰণ কৰিলে, তাৰ একে দুটা সংখ্যা পূৰণ কৰিলে কি পাবা? পূৰ্ণ বৰ্গ সংখ্যা পাবা। এক্সাম্পল হিচাপে 2 আৰু 2 লোৱা, কিমান পাবা? 4 পাবা। এইটো ৰুটৰ ভিতৰত থাকিলে ইয়াক কি বুলি কোৱা হ'ব? পূৰ্ণ বৰ্গ সংখ্যা। আৰু পূৰ্ণ বৰ্গ সংখ্যা কেতিয়াও ৰুটৰ ভিতৰত নাথাকে। সেইকাৰণে কি হ'ব? পূৰ্ণ বৰ্গ সংখ্যা কি হ'ব? পৰিমেয় সংখ্যা হ'ব। ইয়াক লিখিলে 2 লিখিব পৰা। 2টোতো আগতে আমি স্বাভাৱিক সংখ্যাত পাই আহিছিলোঁ যে এইটো কি? পৰিমেয় সংখ্যা। তো সেইকাৰণে যিবোৰ পূৰ্ণবৰ্গ সংখ্যা হ'ব সেইবোৰ ৰুটৰ ভিতৰত থাকিলেও কি হ'ব? পৰিমেয় সংখ্যা হ'ব। আৰু যদি ৰুটৰ ভিতৰত বাকী সংখ্যাসমূহ থাকে সেইবোৰ কি হ'ব? অপৰিমেয় সংখ্যা হ'ব। তো পূৰ্ণবৰ্গৰ বাহিৰে যিবোৰ সংখ্যা ৰুটৰ ভিতৰত থাকিব সেইবোৰ কি হ'ব? অপৰিমেয় সংখ্যা হ'ব। আৰু পূৰ্ণবৰ্গ সংখ্যাসমূহ কি হ'ব? পৰিমেয় সংখ্যা হ'ব। পূৰ্ণবৰ্গ সংখ্যাসমূহ কি হ'ব? পৰিমেয় সংখ্যা হ'ব। তো ইয়াত 4 আৰু 4 একে সংখ্যা পূৰণ কৰিলে 16 পাবা। ই ৰুটৰ ভিতৰত থাকিলেও কি হ'ব? পৰিমেয় সংখ্যা হ'ব। কাৰণ 16ক আমি 4 ৰুটৰ বাহিৰত লিখিলে কিমান লিখিব পাৰোঁ? 4 লিখিব পাৰোঁ। তেনেকুৱা ধৰণে 100 যদি ৰুটৰ ভিতৰত থাকে তথাপিও কি হ'ব? সেইটো পূৰ্ণবৰ্গ সংখ্যা হ'ব। কাৰণ 10 আৰু 10 পূৰণ কৰিলে কি হ'ব? 100 হ'ব। তো সেইকাৰণে 100টো কি হ'ব? পূৰ্ণবৰ্গ সংখ্যা। আৰু পূৰ্ণবৰ্গ সংখ্যা ৰুটৰ ভিতৰত থাকিলেও কি হ'ব? পৰিমেয় সংখ্যা হ'ব। আৰু বাকী যিমানবোৰ মান আছে ৰুটৰ ভিতৰত থকা সেইবোৰ কি হ'ব? অপৰিমেয় সংখ্যা হ'ব। তো পৰিমেয় সংখ্যা ক্লিয়াৰ হ'ল। এতিয়া আমাৰ চাব লাগিব পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি। তো পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি। পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি। পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি এটা পাবা পৰিসমাপ্ত আৰু এটা কি পাবা? অপৰিসমাপ্ত। চোৱা, পৰিসমাপ্ত দশমিক বিস্তৃতি কাক কয়? পৰিসমাপ্ত তাৰমানে যিবোৰ দশমিক বিস্তৃতি, ছাপ'জ ধৰা তুমি 2ৰে 4ক ভাগ কৰিছা, সম্পূৰ্ণ ভাগ হৈছে। যদি সম্পূৰ্ণ ভাগ হয় তো ইয়াৰ পৰা আমি কনক্লুজন ওলাব পাৰোঁ ভাগ শেষ কি হ'ব? ভাগ শেষ 0 হ'ব। তো যিবোৰ সংখ্যাক হৰণ কৰিলে ভাগ শেষ 0 পোৱা যায় তেনেবোৰ দশমিক বিস্তৃতিক কি বুলি কোৱা হ'ব?
পৰিসমাপ্ত দশমিক বিস্তৃতি বুলি কোৱা হ'ব। তাৰ সম্পূৰ্ণ ভাগ হ'ব। এতিয়া যদি মই 2ৰে 3ক ভাগ কৰোঁ, 2 গুণ 2 1 থাকিল 0.025 গুণ 10, ইয়াত ভাগশেষ কি ওলাইছে? 0 ওলাইছে। ভাগশেষ কি ওলাইছে? 0। তো এইটো দশমিক বিস্তৃতিক কি বুলি কোৱা হ'ব? পৰিসমাপ্ত দশমিক বিস্তৃতি। তাৰমানে ভাগশেষ কি হ'ব? 0 হ'ব। তো ভাগশেষ কি হ'ব? 0 হ'ব। সেইটো মনত ৰাখিলে হ'ল। পৰিসমাপ্ত মানে ভাগশেষ কি হ'ব? 0 হ'ব। এতিয়া ভাগশেষ 0 পাবৰ কাৰণে চোৱা, ভাগশেষ 0 পাবৰ কাৰণে পৰিসমাপ্তৰ ভিতৰত আৰু এটা কনচেপ্ট আছে। ওপৰত থকাটোক কি বুলি কোৱা হয়? লব। আৰু যিটোৰে হৰণ কৰিবা তাক কি বুলি কোৱা হয়? হৰ। তো এইটো মনত ৰাখিবৰ কাৰণে নিজে ট্ৰিক লগাব পৰা। এতিয়া খেলখিনিত কি হয়? সাপোজ ধৰা IPLত যিটো জিকিব সেইটো কি হ'ব? ওপৰত থাকিব, আৰু যিটো হাৰিব সেইটো কি হয়? পইণ্ট টেবুলৰ তলত থাকে। তো হৰাৰ টিমটো সদায় তলত থাকিব। হৰ মানে হাৰিব, হাৰিলে পইণ্ট টেবুলৰ ক'ত যাব? তলত যাব। হৰটো সদায় কি হ'ব? তলত থাকিব। চোৱা, দশমিক বিস্তৃতিটো পৰিসমাপ্ত হ'ব নে অপৰিসমাপ্ত হ'ব সেইটো আমি হৰটো চায়ে ক'ব পাৰিম। হৰৰ উৎপাদক চাব লাগিব। কি চাব লাগিব? উৎপাদক। তো হৰৰ উৎপাদকটো চাব লাগিব। উৎপাদকটো যদি 2 থাকে বা 5 থাকে বা 2 আৰু 5 একেলগে থাকে, তো তেতিয়া কি হ'ব? পৰিসমাপ্ত হ'ব। হৰৰ উৎপাদক যদি 2 অকলে থাকিলেও পৰিসমাপ্ত, 5 অকলে থাকিলেও পৰিসমাপ্ত, 2 আৰু 5 একেলগে থাকিলেও পৰিসমাপ্ত হ'ব। সাপোজ ইয়াৰ পৰা এক্সাম্পল ল'ব পৰা। ওপৰত আছে 12, তলত আছে 2, 10টা আছে, ইনটু 5, 5টা আছে। অকল কি আছে? 2 আৰু 5 আছে। তো কি হ'ব? এইটো পৰিসমাপ্ত হ'ব। কাৰণ হৰটো অকল কি আছে? ওপৰৰ ঘাটটো চাব নালাগে, ওপৰৰ ঘাটটো চাব নালাগে, অকল এই তলৰ যিটো আছে সেইটো চাব লাগিব। কিমান আছে? 2 আৰু 5 আছে। উৎপাদক 2 আৰু 5 আছে। ঘাট 10টাও থাকিব পাৰে, 20টাও থাকিব পাৰে, 30টাও থাকিব পাৰে। 2 আৰু 5 থাকিলে কি হ'ব? পৰিসমাপ্ত হ'ব। যদি অকল 2 থাকে তথাপিও কি হ'ব? পৰিসমাপ্ত হ'ব। যদি 2, 10টা, 5, 5টা থাকে তথাপিও পৰিসমাপ্ত। অকল যদি 5 থাকে তথাপিও কি হ'ব? পৰিসমাপ্ত হ'ব। 5 ইয়াত 5টা থাকিব পাৰে, 10টা থাকিব পাৰে, সেইটো নহয়। উৎপাদক অকল 5 আছে, পৰিসমাপ্ত। 2 অকলে থাকিলেও পৰিসমাপ্ত। 2 আৰু 5 একেলগে থাকিলেও কি হ'ব? পৰিসমাপ্ত হ'ব। ক্লিয়াৰ হ'ল যে পৰিসমাপ্ত দশমিক বিস্তৃতিটো আমি ভগ্নাংশটো চায়ে ক'ব পাৰিম। যদি হৰটো কি হয়? 2 বা 5 বা 2 আৰু 5ৰ উৎপাদক হিচাপে থাকে, তেতিয়া কি হ'ব? এইটো পৰিসমাপ্ত হ'ব। তাৰপিছত অপৰিসমাপ্ত। চোৱা, পৰিসমাপ্তৰ ওলোটাটো কি হ'ব? অপৰিসমাপ্ত হ'ব। তাৰমানে ইয়াত ভাগশেষ কি নহয়? ভাগশেষ 0 নহয়। ভাগশেষ কি নহয়? 0 নহয়। ভাগশেষ কেতিয়াও 0 নহয়। তো ভাগশেষ 0 নহয় কোনবোৰ সংখ্যা? চোৱা, ভাগশেষ 0 নহয়, তো এইটো অপৰিসমাপ্তৰ কাৰণে। কিন্তু ইয়াত পৰিমেয় সংখ্যাত কি হয়? পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতিত আৰু এটা ৱৰ্ড কি আহে? নিৰৱধি। নিৰৱধি পৌনঃপৌনিক। পৌনঃপৌনিক। নিৰৱধি পৌনঃপৌনিক। তো নিৰৱধি পৌনঃপৌনিক। অপৰিসমাপ্তৰ কাৰণে ভাগশেষ 0 নহয়। ঠিকে আছে, ভাগশেষ 0 নহয়। এইটো অপৰিমেয়টো পাবা কিছুমানত, ভাগশেষ 0 নহ'ব। কিন্তু নিৰৱধি পৌনঃপৌনিক মানে কি সেইটো জানিব লাগিব। তো অপৰিসমাপ্ত নিৰৱধি পৌনঃপৌনিক কোনবোৰ সংখ্যা হ'ব? চোৱা, মই যদি 3ৰে 10ক হৰণ কৰোঁ, 3 3 গুণ 9, 1 থাকিল, তো পইণ্ট দিলোঁ 0, 3 3 গুণ 9, আকৌ 1 থাকিল, আকৌ 3, আকৌ 10, আকৌ 9, তাৰমানে 9 ওলাই গৈয়ে আছে। ইয়াত ভাগশেষ 0 পাইছোঁ? পোৱা নাই। ভাগশেষটো 9 ওলাইছে, 0 পোৱা নাই। তো সেইকাৰণে এইটো কি হ'ব? অপৰিসমাপ্ত হ'ব। কিন্তু নিৰৱধি পৌনঃপৌনিক কাক কয়? চোৱা, নিৰৱধি পৌনঃপৌনিক মানে ৰিপিট হ'ব। ৰিপিট। তো নিৰৱধি পৌনঃপৌনিক মানে কি হ'ব? ৰিপিট হ'ব। বাৰে বাৰে সংখ্যাসমূহ এটা নিৰ্দিষ্ট সংখ্যাৰ পিছত আহি থাকিব। ইয়াত চোৱা, 3.33333 ওলাই গৈ আছে। তো ইয়াক লিখিলে 3 পইণ্ট, ইয়াৰ ওপৰত এই চিনটোক কি বুলি কোৱা হয়? বাৰ বুলি কোৱা হয়। আৰু যিবোৰ সংখ্যাৰ ওপৰত বাৰ দিব পাৰি, তাৰমানে বাৰে বাৰে ৰিপিট হ'ব। তো সেই দশমিক বিস্তৃতিক কি বুলি কোৱা হ'ব? নিৰৱধি পৌনঃপৌনিক। তো নিৰৱধি পৌনঃপৌনিক মানে বুজি পালা যে বাৰে বাৰে ৰিপিট হোৱাৰ কাৰণে সেই সংখ্যাটোৰ ওপৰত বাৰ দিয়া হয় সৰুকৈ লিখিবৰ কাৰণে। তো বাৰ দিব পৰা সংখ্যাৰ দশমিক বিস্তৃতিক কি বুলি কোৱা হ'ব?
নিৰৱধি পৌনঃপুনিক সাপোজ এনেকুৱাও হ'ব পাৰে তো ইয়াত এটা সংখ্যা ৰিপিট হৈছে কেতিয়াবা দুইটা তিনিটা চাৰিটা পাঁচটা 10টাও ৰিপিট হ'ব পাৰে যদি মই লিখো 1.2345645 ডট 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 চোৱা 456456 কি হৈ আছে বাৰে বাৰে ৰিপিট হৈ আছে এটুক লিখিলে কেনেকৈ লিখিব পাৰো 1.23456 ৰ ওপৰত বাৰ তো এই সংখ্যাটোৰ ওপৰত বাৰ দিব পাৰিছো তাৰ মানে এই দশমিক বিস্তৃতিটো কি হ'ব অপৰিসমাপ্ত হ'ব আৰু অপৰিসমাপ্ত বাৰে বাৰে ৰিপিট হোৱাৰ কাৰণে কি হ'ব অপৰিসমাপ্ত নিৰৱধি পৌনঃপুনিক হ'ব ক্লিয়াৰ হ'ল অপৰিসমাপ্ত নিৰৱধি পৌনঃপুনিক ইয়াৰ পৰা কুৱেশ্যন আহিয়ে থাকে তো ইয়াৰ পৰাও আহে আৰু পৰিসমাপ্ত কোনটো তলৰ দশমিক বিস্তৃতি কোনটো পৰিসমাপ্ত হ'ব তো দীঘল হৰণ নকৰাকৈ ওলোৱা তো বুজি পালা নিৰৱধি পৌনঃপুনিক যিবোৰ সংখ্যাৰ ওপৰত বাৰ দিব পাৰি সেইবোৰ সংখ্যাৰ দশমিক বিস্তৃতি কি হ'ব নিৰৱধি পৌনঃপুনিক আৰু অপৰিসমাপ্ত সংখ্যাৰ দশমিক বিস্তৃতি এনেকুৱা থাকিব 2.4356 ডট 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 দিয়া আছে চোৱা ইয়াত 356 ৰিপিট হোৱা নাই ইয়াত ডট ডট দিয়া আছে 356 ৰিপিট হৈছে হোৱা নাই তো এইটো অপৰিসমাপ্ত হ'ব ঠিকই কিন্তু ইয়াত নিৰৱধি পৌনঃপুনিক নহয় কাৰণ ৰিপিট হোৱা নাই একেটা সংখ্যা ৰিপিট হোৱা নাই যদি এই সংখ্যাটোক 24.356 এবাৰ লিখাৰ পিছত মই ডট ডট দিলো তেতিয়া কি বুজাব 356 কি হৈ আছে ৰিপিট হৈ আছে তো সেই কাৰণে ইয়াক কোৱা হ'ব কি অপৰিসমাপ্ত নিৰৱধি পৌনঃপুনিক কাৰণ ইয়াৰ ওপৰত বাৰ দিব পাৰিছো কিন্তু ওপৰটোৰ ওপৰত বাৰ দিব পৰা নাই কাৰণ ইয়াত ডট ডট দিয়া আছে ৰিপিট হৈছে নাই ক্লিয়াৰ হোৱা নাই তো ক্লিয়াৰ হ'ল এইটো নিৰৱধি পৌনঃপুনিক তো তাৰ পিছত চাব লাগিব আমাৰ অপৰিমেয় সংখ্যা তো অপৰিমেয় সংখ্যা কাক কয় চোৱা অপৰিমেয় সংখ্যা আৰু পৰিমেয়ৰ উল্টাটো কি হ'ব অপৰিমেয় সংখ্যা তো অপৰিমেয় সংখ্যা কাক কয় চোৱা এনেকুৱা সংখ্যাও আছে যিবোৰ সংখ্যাক আমি দুটা ভাগত লিখিবই নোৱাৰো তো তেনেবোৰ সংখ্যাক কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা বুলি কোৱা হয় অপৰিমেয় সংখ্যা তো কিছুমান এনেকুৱা সংখ্যা আছে যিবোৰ সংখ্যাক আমি দুটা ভাগত লিখিবই নোৱাৰো তাৰ মানে p by q r হিত লিখিব নোৱাৰো বা ভগ্নাংশত লিখিব নোৱাৰো বা ভগ্নাংশত লিখিব নোৱাৰো তো এনেকুৱা সংখ্যাও আছে যিবোৰক কেতিয়াও দুটা ভাগত লিখিব নোৱাৰো সেই সংখ্যাসমূহক কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা বুলি কোৱা হয় ইয়াত মই তিনিটা উদাহৰণ দিম এই উদাহৰণৰ সৈতে তোমালোকৰ অপৰিমেয় সংখ্যা গুটেইটো কি হৈ যাব ক্লিয়াৰ হৈ যাব চোৱা অপৰিমেয় সংখ্যা এটা আছে পাইটো সদায় কি হ'ব অপৰিমেয় সংখ্যা হ'ব কিন্তু পাইৰ মানটো কিমান জানা 22/7 এইটো কি হয় 22/7 এটোতো দুটা ভাগতেই আছে মই কি কৈছিলো যে দুটা ভাগত লিখিব পৰা সংখ্যা কি হ'ব পৰিমেয় সংখ্যা হ'ব তো সেই কাৰণে এটো কি হৈ গ'ল পাইৰ মানটো কি হ'ল পৰিমেয় হ'ল কিন্তু পাইটো কি হ'ব অপৰিমেয় হ'ব কি হ'ব অপৰিমেয় হ'ব এটো আছিল 1 নম্বৰ উদাহৰণ অপৰিমেয় সংখ্যাৰ তো 2 নম্বৰটো কি হ'ব ৰুটত ভিতৰত থকা মান বা ৰুটৰ বাহিৰত লিখিব নোৱাৰা মান ৰুটৰ বাহিৰত লিখিব নোৱাৰা মান চোৱা মই যদি ইয়াত লিখো 10 15 20 100 200 তাৰ পিছত 4 6 এইখিনি ৰুটৰ ভিতৰত লোৱা প্ৰথমতে চোৱা যিবোৰ সংখ্যা ৰুটৰ পৰা বাহিৰত লিখিব নোৱাৰো সেইবোৰ কি হ'ব অপৰিমেয় হ'ব 10ক তুমি একে একে সংখ্যা পূৰণ কৰি পাইছা নেকি পোৱা নাই তো লিখিব নোৱাৰা মান তো 10 15 20 100 ইয়াত লিখিব পৰা 15 লিখিব পৰা 15 লিখিছা 16 চোৱা এতিয়া 10ক একে একে সংখ্যা পূৰণ কৰি পাইছা পোৱা নাই ইয়াক তো ৰুটৰ বাহিৰত লিখিব নোৱাৰো সেই কাৰণে এটো কি হ'ব অপৰিমেয় হ'ব তো 15 একে একে সংখ্যা পূৰণ কৰি নাপাও সেইটো কি হ'ব অপৰিমেয় সংখ্যা হ'ব 20 20
ইয়াক একে একে সংখ্যা পূৰণ কৰি পাম নেকি? নাপাওঁ। এইটো কি হ'ব? অপৰিমেয়, কাৰণ ইয়াক ৰুটৰ বাহিৰত লিখিব নোৱাৰোঁ, কাৰণ 100 চোৱাৰ লগে লগে 10 আৰু 10 পূৰণ কৰিলে কিমান পাওঁ? 100 পাওঁ। তো ৰুটৰ বাহিৰত আহি যাব 10, তো ই ৰুটৰ বাহিৰত আহিল, তো ৰুটৰ 10 অকলে যদি থাকে ইয়াক আমি কি বুলি কওঁ? স্বাভাৱিক সংখ্যাত আমি পাই আহিছোঁ যে স্বাভাৱিক সংখ্যা যিমানবোৰ আছে আটাইবোৰ পৰিমেয় সংখ্যা, সেইকাৰণে এইটো কি হ'ব? পৰিমেয় সংখ্যা হৈ যাব, কাৰণ ই পাৰফেক্ট স্কুৱেৰ বা পূৰ্ণ বৰ্গ সংখ্যা। 16টো 4 আৰু 4 পূৰণ কৰিলে 16, তো ৰুটৰ পৰা বাহিৰত কিমান আহি যাব? 4, তো সেইকাৰণে এইটো কি হ'ব? পৰিমেয় সংখ্যা হ'ব। চোৱা, পৰিমেয় পাৰফেক্ট স্কুৱেৰক বাদ দি, পূৰ্ণবৰ্গ সংখ্যাক বাদ দি যিমানবোৰ ৰুটৰ ভিতৰত থাকিব সেইবোৰ মানক কি বুলি কোৱা হ'ব? অপৰিমেয় বুলি কোৱা হ'ব। তোমালোকে ভাবি ল'ব পৰা ৰুটৰ ভিতৰত যিমান মান আছে আটাইবোৰ কি হ'ব? অপৰিমেয় হ'ব। তাৰ পৰা এই 2-4টা যিবোৰ পূৰ্ণবৰ্গ সংখ্যা হ'ব সেইবোৰ কি হ'ব? পৰিমেয় সংখ্যা হ'ব। তো অন্যথা বাকী যিমানবোৰ মান আছে কি হ'ব? অপৰিমেয় হ'ব। তাৰপিছত আৰু এটা কি চাব লাগিব? তো চোৱা, 101 001 0001 ... ইয়াত চোৱা, এই সংখ্যাটোৰ ওপৰত বাৰ দিব পাৰিবানে? নোৱাৰিবা, কাৰণ মাজত সংখ্যা বাঢ়ি গৈ আছে। 0 আছিল এটা, তাৰপিছত 2টা, তাৰপিছত 3টা, তাৰপিছত গৈ 4টা হ'ব, তাৰপিছত 5টা হ'ব। তেনেকুৱা মাজৰ ছিকুৱেঞ্চটো চোৱা, মাজত সংখ্যা বাঢ়ি গৈ আছে, ইয়াৰ ওপৰত বাৰ দিব নোৱাৰি। এনেকুৱা ধৰণৰ যদি ছিকুৱেঞ্চ পোৱা, চিৰিজটো যদি এনেকুৱা ধৰণে পোৱা, তেতিয়াহ'লে সেইটো কি হ'ব? অপৰিমেয় হ'ব। আৰু অপৰিমেয় এই দশমিক বিস্তৃতিটোক কি বুলি কোৱা হয়? অপৰিসমাপ্ত। তো অপৰিসমাপ্ত মানে ইয়াত ডট ডট দিয়া আছে, অপৰিসমাপ্ত হ'ব, এইটো শেষ নহ'ব। অপৰিসমাপ্ত আৰু বাৰ দিব নোৱাৰাৰ কাৰণে অপৌনপৌনিক। অপৌনপৌনিক হ'ব। আগত কি পাইছিলোঁ? পৌনপৌনিক পাইছিলোঁ, নিৰৱধি পৌনপৌনিক পাইছিলোঁ। এইটো কি হ'ব? অপৌনপৌনিক। কি হ'ব? অপৌনপৌনিক। অপৌনপৌনিক মানে বাৰ দিব নোৱাৰি। কিন্তু তোমালোকক এতিয়া ইয়াৰ পৰা কুৱেশ্যন অহাৰ চান্স আছে, কাৰণ আজিলৈকে যিমানখিনি কুৱেশ্যন আহিছে আটাইকেইটা ক'ত আহিছে? যে অকল নিৰৱধি পৌনপৌনিকৰ ওপৰত আহিছে। কিন্তু এতিয়া যদি শ্বৰ্ট কুৱেশ্যন কাটে, ইয়াৰ পৰা দিব পাৰে যে তলৰ কোনটো দশমিক বিস্তৃতি অপৌনপৌনিক। ধ্যান দিবা, ইয়াত এনেকুৱা ধৰণৰ কুৱেশ্যন এতিয়ালৈকে অহা নাই, তো অহাৰ চান্স আছে যে তলৰ কোনটো দশমিক বিস্তৃতি অপৰিসমাপ্ত অপৌনপৌনিক। তো অপৌনপৌনিক হ'লে যিবোৰৰ ওপৰত বাৰ দিব নোৱাৰোঁ, যিবোৰ দশমিক বিস্তৃতিৰ ওপৰত বাৰ দিব নোৱাৰোঁ, সেইবোৰ দশমিক বিস্তৃতিক কি বুলি কোৱা হ'ব? অপৌনপৌনিক বুলি কোৱা হ'ব। তো তোমালোকৰ বেছিক ইমানখিনিয়ে আছিল।